হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। আপোনালোকে জানেনে, আকৌ কিন্তু মুকলি কৰিছে চৰকাৰী পঞ্চায়ত বিভাগৰ পৰা কিন্তু চৰকাৰী চাকৰি 1508টা। আপোনালোকে জানেনে, আপোনালোকে এইটো কিন্তু বহুত দীৰ্ঘ নালাগে। আপোনালোকৰ 10 বা 12 পাছ হ'লে কিন্তু আপোনালোকে ধুনীয়াকৈ ইজিলি এইটো পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই এইটো ভিডিঅ'ৰ মাধ্যমত এইটো সকলো বস্তু ইয়াতে দেখাই দিম। আপোনালোকে মেল ফিমেল সকলোৱে কিন্তু এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বয়স কিমান লাগিব আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই নিশ্চয় বুজি পাইছে। আপোনালোকৰ কাৰণে কিন্তু ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে যদি নিজৰ গাঁৱতে আপোনালোকে যদি চাকৰি বিচাৰে, তেনেহ'লে আপোনালোকে পঞ্চায়ত বিভাগত ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বেছি আপোনালোকৰ ডিগ্ৰী থাকিব নালাগে, 10 বা 12 পাছ থাকিলে আপোনালোকৰ হৈ যাব। তাৰপিছতে আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। কিন্তু এপ্লাই অলৰেডি কিন্তু আৰম্ভ হৈ গৈছে। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক সকলো বস্তু কিন্তু জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো অলপ স্কিপ নকৰিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। এইটো কিন্তু অল ইণ্ডিয়াৰ সকলোৱে কিন্তু এপ্লাই কৰিব পাৰিব, মেল ফিমেল। কিন্তু আপোনালোকৰ বয়সো কিন্তু বহুত নালাগে। আপোনালোক 18 পৰা 40 হ'লে কিন্তু সকলোৱে কিন্তু এপ্লাই কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ চাই থাকক। আপোনালোকক সকলো বস্তু কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপুনি যদি মোৰ চেনেলত নতুন হৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, নতুন নতুন ভিডিঅ' পাব। কাৰণে বন্ধু বান্ধৱীসকল, এইটো চেনেলত জব ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰা হয়। আপোনালোকে যাতে আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যনটো গুচি যায়। প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই পেলাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক। আৰু যদি ফেচবুকৰ পৰা চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি দি দিয়ক। বন্ধু বান্ধৱীসকল, ইয়াতে অলপ বেছি কথা নকৈ পেলাই আপোনালোকৰ ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, ইয়াতে দেখা পাইছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আছাম কমিউনিটি, আপোনালোকৰ যিটো নেকি কোৱা হৈছে যে আপোনালোকৰ পঞ্চায়ত বিভাগৰ পৰা যিটো নেকি হয়। বন্ধু বান্ধৱীসকল, পাঞ্জাৱাৰী গুৱাহাটী আপোনালোকে এইটো নিশ্চয় দেখা পাইছে। ইয়াতে কিন্তু ফৰ্মটো আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে যিটো ক'ত জমা দিব লাগিব, কেনেকৈ এপ্লাই কৰিব, আপোনালোকে সকলো বস্তু কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। এইটো কিন্তু ন'টিছ অলৰেডি জাৰি কৰিছে আপোনালোকৰ 19 ফেব্ৰুৱাৰীৰ পৰা। আৰু ইয়াতে কিন্তু আপোনালোকে নিশ্চয় সকলো বস্তু ইয়াতে দেখা পাইছে। আপোনালোকৰ কাৰণে পদ কিমান মুকলি কৰা হৈছে, ইয়াতে কিন্তু সকলো বস্তু ইয়াতে দিয়া আছে। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে 1508টা পদ দিয়া আছে। আপোনালোকৰ যিটো নেকি গ্ৰাম পঞ্চায়তৰ ভেকেঞ্চি হয়, আপোনালোকে ইয়াতে কিন্তু ওপৰতে এটা গাইডলাইন আপোনালোকে দেখা পাইছে যে কমিউনিটিৰ আপোনালোকৰ পঞ্চায়তে এণ্ড ৰুৰেল, তাৰপিছত আপোনালোকৰ ডেভেলপমেণ্ট আছাম ইণ্ডিভিজুৱেল এপ্লিকেশ্যন ফৰ কেণ্ডিডেট উই আৰ চিটিজেন এণ্ড অফ ইণ্ডিয়া এজ ডিপাৰ্টমেণ্ট। আপোনালোকৰ কিন্তু সকলোৱে মানুহে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল, যদি স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ যিটো নেকি পদ, আপোনালোকৰ এইটো কাৰণে এপ্লাই কেই তাৰিখৰ পৰা হৈ গৈছে। আৰু এইটো হ'ল আপোনালোকৰ ৱেবছাইট, যিটো নেকি ৱেবছাইটত যাই পেলাই আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াতে কিন্তু আপোনালোকক এপ্লাই দিয়া হৈছে যে AM অৰ্থাৎ 9টাৰ পৰা পুৱা 9টাৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। এইটো আপোনালোকৰ 22 ফেব্ৰুৱাৰীৰ পৰা কিন্তু আৰম্ভ হৈ গৈছে পদটো আপোনালোকৰ। আৰু ৰাতি আপোনালোকে 11:59লৈকে আপোনালোকে এইটো ৱেবছাইটত কাম কৰিব পাৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে যে 22 মে আপোনালোকৰ যিটো নেকি 22 মাৰ্চলৈকে আপোনালোকৰ ডেট আছে, অৰ্থাৎ লাষ্ট ডেট। আপোনালোকে কিন্তু পূৰা 1 মাহ সময় দিছে। 1 মাহৰ ভিতৰত আপোনালোকে যিকোনো সময়ত এপ্লাই কৰিব পাৰিব এইটো পোষ্টৰ কাৰণে। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ইয়াতে তলতে দেখা পাইছে, ইয়াতে কৈছে যে দিয়াৰ উইল ন' এপ্লিকেশ্যন ফিজ। আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে বুলি ইয়াতে কিন্তু ধুনীয়াকৈ উল্লেখ কৰি দিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ ইয়াতে কিন্তু এপ্লাই কৰিব পাৰিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, এতিয়া মেইন ইম্পৰ্টেণ্ট হ'ল আপোনালোকৰ যিটো নেকি পোষ্ট। আৰু আপোনালোকে ইয়াতে দেখাই দিম বন্ধু বান্ধৱীসকলক কোনটো কেটেগৰীত আপোনালোকে এপ্লাই কৰিব লাগিব, আৰু কোনটো কেটেগৰীত কিমান পোষ্ট আছে, আৰু বয়স কিমান থাকিব লাগিব, আৰু আপোনালোকৰ চেলাৰী কিমান হ'ব, সকলো বস্তু কিন্তু ইয়াতে আপোনালোকৰ দিয়া আছে। আৰু আপোনালোকে ইয়াতে কিন্তু দিয়া আছে আপোনালোকৰ এডুকেশ্যন কি থাকিব লাগিব। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি আৰম্ভ কৰোঁ আপোনালোকৰ যিটো নেকি ইয়াতে কোৱা হৈছে যে প্ৰগ্ৰেছ অৰ্থাৎ আপোনালোকৰ কি পোষ্ট হয়। বন্ধু বান্ধৱীসকল, ইয়াতে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে দিয়া আছে যে MGNREGA আপোনালোকৰ যিটো নেকি পোষ্ট হয়, এইটোৰ কাৰণে আপোনালোকে ইয়াতে কেটাগৰী হ'ব লাগিব কিন্তু এক্সাইটেড এলিজিবিলিটি। বন্ধু বান্ধৱীসকল, তাৰপিছত ইয়াতে কৈছে যে ইউনিট আপোনালোকৰ গ্ৰাম পঞ্চায়ত হয়। তাৰপিছত আপোনালোকৰ পোষ্ট ইয়াতে দিয়া আছে যে 291টা বয়স হ'ব লাগিব আপোনালোকৰ
মেক্সিমাম 18 পৰা আপোনালোকৰ তাৰপিছত যে 40 বছৰ বয়স হ'ব লাগিব তাৰ ওপৰত কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ এডুকেশ্যন বুলি কওঁতে ইয়াতে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, তাৰপিছত চিভিল আপোনালোকৰ থাকিব লাগিব। বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু কোৱা হৈছে যে আপোনালোকৰ যিটো নেকি ডিপ্ল'মা কম্পিউটাৰ কোৰ্চ থাকিব লাগিব, তাৰ লগতে কিন্তু আপোনালোকৰ কম্পিউটাৰ নাথাকিলে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকক কোৱা হৈছে যে 2 নম্বৰতে ইয়াতে কিন্তু কোৱা হৈছে যে যিটো নেকি মেনেজাৰ অৰ্থাৎ আপোনালোকৰ গ্ৰাম পঞ্চায়ত পোষ্ট হয়। বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকৰ পোষ্ট আহিছে ভেকেঞ্চি, অৰ্থাৎ ভেকেঞ্চি হৈছে আপোনালোকৰ 664। তাৰপিছত আপোনালোকৰ বয়স ছেম টু ছেম 18/40। আপোনালোকৰ ইয়াতে কিন্তু দৰমহা আছে, অৰ্থাৎ চেলেৰি আছে আপোনালোকৰ 15,000। তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেট থাকিব লাগিব, কিন্তু তাৰপিছতে আপোনালোকে ইয়াতে কিন্তু গ্ৰেজুৱেট নাথাকিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। বন্ধু বান্ধৱী ইয়াৰ লগতো কিন্তু আপোনালোকৰ ইউনিভাৰ্চিটিৰ অৰ্থাৎ আপোনালোকৰ মাৰ্কশ্বিট থাকিব লাগিব, মেক্সিমাম আপোনালোকৰ 50% থাকিব লাগিব। তাৰপিছতে আপোনালোকে ইয়াতে কিন্তু ডিপ্ল'মা কৰিব লাগিব। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকৰ কিন্তু কম্পিউটাৰ কোৰ্চ থাকিব লাগিব। কম্পিউটাৰ কোৰ্চ নাথাকিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। মেক্সিমাম কম্পিউটাৰ কোৰ্চ আপোনালোকৰ 6 মাহ থাকিব লাগিব। 6 মাহ নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এইটো পোষ্টৰ কাৰণে আপোনালোকে এলিজিবিলিটি নহয়। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা পেজটো ফ'ল' কৰা নাই, প্লিজ পেজটো ফ'ল' কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বন্ধু বান্ধৱীসকল এতিয়া 3 নম্বৰতে থাকে আপোনালোকে 3 নম্বৰতে কিন্তু ইয়াতে পোষ্ট দিয়া আছে আপোনালোকৰ যিটো মেনেজাৰ আপোনালোকৰ কম্পিউটাৰ এছিষ্টেণ্ট হয়। বন্ধু বান্ধৱী কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ ইয়াতে কিন্তু গ্ৰাম পঞ্চায়ত পোষ্ট আছে আপোনালোকৰ যায় 291, অৰ্থাৎ 291। বন্ধু বান্ধৱীসকল 291 পোষ্ট আছে আপোনালোকৰ গ্ৰাম পঞ্চায়ত যিটো নেকি কম্পিউটাৰ এছিষ্টেণ্ট। আপোনালোকে তাৰপিছতে বয়স থাকিব লাগিব আপোনালোকৰ মিনিমাম 18 পৰা মেক্সিমাম 40 ইয়াৰ্ছ। এইটো কিন্তু দৰমহা আপোনালোকৰ 15,000, তাৰ ওপৰত কিন্তু দৰমহা নহয়। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াতে কিন্তু গ্ৰেজুৱেট থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ পঢ়া শুনা থাকিব লাগিব, কিন্তু যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ 50% মাৰ্কশ্বিট থাকিব লাগিব। আপোনালোকৰ কিন্তু ইয়াতে ডিপ্ল'মা এডুকেশ্যন থাকিব লাগিব। বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু কম্পিউটাৰ কোৰ্চ থাকিব লাগিব। আপোনালোকক ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে কম্পিউটাৰ কোৰ্চ আপোনালোকৰ মেক্সিমাম আপোনালোকৰ 6 মান্থ থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ মিনিমাম আপোনালোকৰ 6 মাহ কোৰ্চ থাকিব লাগিব। 6 মাহ তলত হ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে যদি 6 মাহ কম্পিউটাৰ কোৰ্চ কৰা আছে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ এইটো পোষ্টৰ কাৰণে এলিজিবিলিটি হয়। বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। তলৰফালে অলপ স্কেলটো ডাউন কৰি পেলাই আপোনালোকে নিশ্চয় ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। তলৰফালে ইয়াতে কিন্তু 4 নম্বৰত পোষ্ট দিয়া আছে আপোনালোকৰ যিটো নেকি গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰ আপোনালোকৰ যিটো নেকি হয় আপোনালোকৰ যিটো নেকি ফাইনেন্সিয়েল কমিশ্যনাৰ হয় PMAYG, অৰ্থাৎ আপোনালোকৰ ফাইনেন্সিয়েল কমিশ্যন হয়। আপোনালোকে যিটো গ্ৰাম পঞ্চায়তৰ কাৰণে পোষ্ট আহিছে আপোনালোকৰ 462টা, আৰু আপোনালোকৰ বয়স আছে ছেম টু ছেম আপোনালোকৰ 18/40। আপোনালোকৰ দৰমহা কিন্তু ছেম টু ছেম 15,000। আপোনালোকৰ গ্ৰেজুৱেট থাকিব লাগিব, গ্ৰেজুৱেট নহ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু তাৰপিছতে কিন্তু লগতে কোৱা হৈছে যিকোনো ইউনিভাৰ্চিটিৰ আপোনালোকৰ 50% মাৰ্কশ্বিট থাকিব লাগিব। 50%ৰ তলত হ'লে আপোনালোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ বন্ধু বান্ধৱী। ইয়াতে কিন্তু আপোনালোকৰ কম্পিউটাৰ কোৰ্চ থাকিব লাগিব। কম্পিউটাৰ কোৰ্চ নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। কম্পিউটাৰ কোৰ্চ কিন্তু মিনিমাম আপোনালোকৰ 6 মান্থ থাকিব লাগিব। 6 মান্থ নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু টোটেল পোষ্ট দিয়া আছে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। মই আপোনালোকক ধুনীয়াকৈ A to Z বস্তু কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট আছে আপোনালোকৰ 1508টা। আৰু বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ত যদি কিবা বুজি পাওঁত আপোনালোকে অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু মই এটা ৰিকুৱেষ্ট কৰিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাবৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। আৰু পেজটো ফ'ল' কৰি পেলাই আপোনালোকক বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো ধুনীয়াকৈ শ্বেয়াৰ কৰি দি থাকক। মই কিন্তু আপোনালোকৰ কাৰণে কৈ দিছোঁ বন্ধু বান্ধৱীসকল এইটো পদৰ কাৰণে অৰ্থাৎ এইটো ভেকেঞ্চিৰ কাৰণে আপোনালোকে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব।